আমাৰ বিশ্বাসীসকলৰ জীৱনত দুখ, তাৰণা, সমস্যা এনে ধৰণৰ ঘটনা ঘটাটো স্বাভাৱিক। কিয়নো বিশ্বাস যেতিয়া আমি কৰিলো, সেই বিশ্বাসৰ যোগেদি আমাৰ জীৱনত প্ৰভুক আমি পালো। কিন্তু প্ৰভুক পোৱাৰ পিছত আমাৰ জীৱনত পৰীক্ষা আহে, আৰু সেই পৰীক্ষা যেতিয়া আহে, আমি যেন পৰীক্ষাত পৰি মোৰ জীৱনত কিয় এনেকুৱা হৈছে, প্ৰভু তুমি মোৰ জীৱনত এনে কিয় কৰিলা, যেন আমি তেওঁক কেতিয়াও দোষাৰোপ নকৰো। কিয়নো যেতিয়া সোণাৰীয়ে সোণৰ টুকুৰা লৈ তাক গঢ় দিয়ে, সেই সোণৰ যি ভাঁজবিলাক তাক জুইত জ্বলাই পৰিষ্কাৰ কৰি আমালৈ সুন্দৰ অলংকাৰ গঢ়ি দিয়ে। ঈশ্বৰেও নিজৰ পবিত্ৰ স্বৰ্গলৈ যেতিয়া আপোনাক আৰু আমাক লৈ যাব, তেতিয়া আমাৰ জীৱনত থকা যি ভাঁজ বা লেতেৰা বা অসুচিতাবিলাক তেওঁ এটিকৈ আমাৰ জীৱনৰ পৰা পৰিষ্কাৰ কৰিব। আৰু যেতিয়া পৰিষ্কাৰ কৰিবৰ কাৰণে যায়, তেতিয়া কষ্ট হয়, তেতিয়া দুখ হয়। বিনা কষ্টই কোনো বস্তুৱেই ভাল নহয়। নো পেইন নো গেইন। যেতিয়া দুখ নহয়, তেতিয়া ভাল আমি কিবা এটা আশা কৰিব নোৱাৰো। যিসকলে অধিকতৰ পৰিশ্ৰম কৰে, তেওঁলোকে অধিকতৰ উপাৰ্জন কৰে। যিসকলে কম পৰিশ্ৰম কৰে, তেওঁলোকে সিমান উপাৰ্জন কৰিব নোৱাৰে। মই আপোনাক ক'বৰ কাৰণে বিচাৰিছো যে আজি ধনী ব্যক্তিসকলেও পৰিশ্ৰম কৰে, তেওঁলোকে নিজৰ বুদ্ধি ব্যৱহাৰ কৰে। যদিও AC ৰুমত বহি থকা আমি দেখিবলৈ পাওঁ, ইমান আৰাম, কিন্তু তেওঁলোকে তেতিয়াও পৰিশ্ৰম কৰে, কিয়নো তেওঁলোকৰ পৰিশ্ৰমেৰে তেওঁলোকক ধনী বনাইছে। ঠিক তেনেকৈ আমি যেতিয়া ঈশ্বৰক বিশ্বাস কৰিছো, তেতিয়া আমাৰ জীৱনতো দুখ আহিব পাৰে। আমাৰ জীৱনত ঈশ্বৰে আমাক পাৰফেক্ট কৰিবৰ কাৰণে, সিদ্ধ কৰিবৰ কাৰণে আমাৰ জীৱনত যেতিয়া তেওঁ পৰিষ্কাৰ কৰিবলৈ যায়, তেতিয়া সেই পৰিষ্কাৰ কৰোঁতে আমাৰ দুখ আহে। আৰু কেতিয়াবা শয়তানেও পৰীক্ষা কৰে, ডাঙৰ ডাঙৰ বিপদবিলাক আনি দিয়ে। তেতিয়াও আমি সাৱধানে আৰু বিশ্বাসেৰে ঈশ্বৰৰ লগত থকা উচিত। প্ৰকাশিত বাক্য 2:10 এইদৰে লিখা আছে, তুমি অলপতে যি যি দুখ ভোগ কৰিবা তালৈ ভয় নকৰিবা। তোমাৰ জীৱনলৈ যি দুখ আহিব লগা আছে, বাইবেলে কৈছে তালৈ তুমি ভয় নকৰিবা। দুখ আহিব পাৰে, দুখটো আহিব পাৰে, কিন্তু ভয় নকৰিবা। চোৱা, তোমালোকৰ পৰীক্ষাৰ অৰ্থে শয়তানে তোমালোকৰ কোনো বন্দীশালত পেলাবলৈ উদ্যত আছে। বিশ্বাস কৰাৰ সময়ত আমাৰ বিশ্বাসীবিলাকক পৰীক্ষাত পেলাবৰ কাৰণে বন্দীশালত পেলাব পাৰে, বা কোনোবাই আমাক অত্যাচাৰ কৰিব পাৰে, তাৰণা কৰিব পাৰে। আগতে আমি দেখিব পালো যে সেইখিনি সময়ত বিশ্বাসীসকলক মৃত্যুদণ্ডও দিছিলে। গতিকে আমাৰ জীৱনত এনেকুৱা সমস্যা আহিব পাৰে, কিন্তু তাতে 10 দিনলৈকে তোমালোকৰ ক্লেশ হ'ব। 10 দিন মানে এটা হিচাপ দিছে, অলপ সময়ৰ কাৰণে ক্লেশ হ'ব। জেলত থাকি কোনো ভাল নাপায়, মাৰ খাই কোনো ভাল নাপায়, অপমান হৈ কোনো ভাল নাপায়, কিন্তু হ'ব, এনেকুৱা আহিব পাৰে, এনেকুৱা হ'ব পাৰে। গতিকে এনেকুৱা হ'লে আমি ভয় খাব নালাগে, বা এনেকুৱা কোনোবা জীৱনত হ'লে আমি তাৰ কাৰণে চিন্তিত হ'ব নালাগে। কিয়নো ইয়াতে লিখা কৈছে তুমি মৃত্যু পৰ্যন্ত বিশ্বাসী হৈ থাকা। আমি কেৱল অলপ সময়ৰ কাৰণে যীচুক বিশ্বাস কৰিলো আৰু তাৰণা আহিলে আৰু যীচুক এৰি দিলো, তেনেকুৱা নহয়। মৃত্যুলৈকেও বিশ্বাসী হৈ থাকা। আমাৰ খ্ৰীষ্টত বিশ্বাস কৰাৰ যোগেদি আমি দেখিবলৈ পাওঁ কিমান মাৰ্টিয়াৰ হৈছে, কিমান আজি শ্বহীদ হৈছে খ্ৰীষ্টক বিশ্বাস কৰাৰ যোগেদি। গতিকে এই মাৰ্টিয়াৰ সকল যিসকলে আজি খ্ৰীষ্টৰ নামত মৃত্যুভোগ কৰিছে, তেওঁলোকেও খ্ৰীষ্টক এৰি দিব পাৰিলে হয়, অস্বীকাৰ কৰিব পাৰিলে হয়, কিন্তু তেওঁলোকে নকৰিলে। কিয়নো তেওঁলোকে মৃত্যুলৈকে বিশ্বাসী হৈ থাকিল। কিহৰ কাৰণে? তাতে মই জীৱনৰূপ কিৰীটি তোমাক দিম। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰে মৃত্যুলৈকে যদি আমি বিশ্বাসী হৈ থাকো, ঈশ্বৰৰ পৰা জীৱনৰূপ কিৰীটি আমি পাম। জীৱনৰূপ কিৰীটি, ক্ৰাউন অফ লাইফ। এই জীৱন নহয়, আমি সেই জীৱনৰ যি আমি গৈ আছো, সেই জীৱনত প্ৰৱেশ কৰিবৰ কাৰণে ঈশ্বৰে আমাক জীৱনৰ মুকুট দান কৰিব। সেয়েহে বন্ধুসকল, আজি আমি অলপ সৰু সুৰা তাৰণা, কিবা অপমান,
কিবা আমাৰ ওপৰত থকা অত্যাচাৰ যদি আমি সহ্য কৰোঁ আৰু তাক যদি বাঢ়ি গ'লেও আমি যেন ঈশ্বৰক এৰি নিদিওঁ, মৃত্যুলৈকে বিশ্বাসী হৈ থাকোঁ, তেনেহ'লে ঈশ্বৰে আমাক মৃত্যু জিনিব পৰা অৰ্থাৎ আমাক জীৱনৰূপ কিৰীতি তেওঁ দান কৰিবৰ কাৰণে গৈ আছে। ঈশ্বৰে আমাৰ প্ৰত্যেকজন শুনোতাক আশীৰ্বাদ কৰক, তেনে কামনা কৰিলোঁ। আমেন।